সমীৰৰ এটা ভুলৰ কাৰণে মনদীপাৰ লগত এনেকুৱা বেয়া ঘটনা এটা হল আৰু এইটো কথা মই কিহৰ কাৰণে কৈছো কি ভাবি কৈছো সম্পূৰ্ণ ভিডিওটো চালে আপোনালোকে জানিবলৈ পাব সোমবাৰৰ খণ্ডটিত কি হ'বলৈ গৈছে তাৰ বিষয়ে এই ভিডিওটোত আলোচনা কৰিম কিন্তু তাৰ আগতে যিসকলে বৃষ্টি ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লওক কিয়নো প্ৰতিদিনে সিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে এইকেইদিন আমি নিশ্চয় সমীৰতৰ দৃশ্যবোৰ দেখা পাই বা এতিয়া বিৰিনা আৰু কিশোৰৰ দৃশ্যবোৰ দেখা পাই সিমিয়তৰ কথা নিশ্চয় পাহৰি গৈছো আৰু সিমিৰ কি হৈছে কি হোৱা নাই আৰু সেই দিনৰ পৰা আমি দেখা পোৱা নাছিলো আৰু যিদিনৰ পৰা কিশোৰে বয়সতৰ ঘৰলৈ আহিছিল আৰু এতিয়া সিমিৰ আজি বহুতে বেছি বেয়া এটা অৱস্থা হ'ব আজি আৰু বেয়া অৱস্থা কিহৰ কাৰণে হ'ব যেহেতু সিমিৰৰ গাত সন্তান আছে আৰু তাৰ কাৰণে সিমিৰৰ অসুবিধা হ'ব আৰু অসুবিধা হোৱাৰ কাৰণে ঘৰত কোনো নাথাকিব যেহেতু এতিয়া ঘৰত তেওঁলোকৰ মানুহ দুজনে সিমি ঘৰত অকলে থাকিব আৰু কিশোৰৰ দাদাকে কামলৈ যাব পাৰে বা এতিয়া বেলেগ কিবা এটা কাৰণত যাব পাৰে আৰু সেইখিনি সময়তে সিমিৰ বেয়া এটা অৱস্থা হ'ব কিন্তু এতিয়া সিমিৰ কি হ'বলৈ ওলাইছে আৰু লগতে এতিয়া সিমি বাৰু সন্তান জন্ম দিব পাৰিবনে নোৱাৰে তো সম্পূৰ্ণ আপোনালোকে দেখিবলৈ পাব সোমবাৰৰ খণ্ডটি মনদীপাৰ লগত এনেকুৱা এটা ঘটনা হোৱাৰ বাবে যেহেতু বিৰিনাই হেতু সহ্য কৰিব পৰা নাই নিজে আৰু তাৰ কাৰণে আজি হস্পিটেললৈ যাব আৰু হস্পিটেলত যেহেতু সমীৰে আছে আৰু সমীৰৰ ওচৰলৈ আজি হস্পিটেলত লগ ধৰিব সমীৰক আৰু সমীৰক লগ ধৰাৰ পিছত তেওঁলোকে আলোচনা কৰিব কিহৰ কাৰণে কেনেকৈ এতিয়া কি হ'ব লগতে এতিয়া মনদীপাৰ লগত বিয়াখন বাৰু কেতিয়া হ'ব পিছলৈ যাই তো সেইবোৰ কথা এতিয়া আলোচনা কৰিব আৰু যেহেতু এতিয়া আপোনালোকে নিশ্চয় ভাবে যে বিৰিনাৰ লগত দুইবাৰ সমীৰৰ বিয়া ঠিক হৈছিল কিন্তু এতিয়া দুইবাৰে বিয়াখন ভাঙিছিল বিৰিনাই আৰু বিৰিনাই কি কাৰণে ভাঙিছিল সেইটোতো বেলেগ কথা আমি জানো বা এতিয়া সমীৰে হেতু লাহে লাহে গম পাইছে কিন্তু সেইটো কথা এতিয়া সমীৰে ভাবিব যে সমীৰৰে কিবা ভুল আছে নেকি আৰু সমীৰৰ যেতিয়া বিয়া আহে বা এতিয়া কিবা এটা ভাল কৰ্ম আহে তেতিয়া কিবা এটা বিপদ হৈয়ে যায় আৰু ইমান দিনে যেহেতু চাকৰি কৰি আছিল মনদীপাই কিন্তু এতিয়া ইমান দিনে এনেকুৱা এটা ঘটনা হোৱা নাছিল ডাঙৰ আৰু এই ঘটনাটো বিয়াৰ আগদিনা কিহৰ কাৰণে হল সেইটো কথা এতিয়া নিজৰ ওপৰতে দোষ পাতি ল'ব পাৰে সমীৰে আৰু সমীৰে এতিয়া ভাবিব নিজে যেন কিবা এটা দোষ আছে আৰু যাৰ কাৰণে মনদীপাই শাস্তি পাই আছে আৰু দোষটো এতিয়া নিজৰ ওপৰত জাপি ল'ব পাৰে সমীৰে তো তেনেকুৱা এতিয়া হ'ব পাৰে আৰু সোমবাৰৰ খণ্ডটিতে মনদীপাৰ অৱস্থা কেনেকুৱা হ'ব আৰু লগতে মনদীপাৰ ভৰিখন কাটিব লাগিবনে নালাগে তো সেইটো কথা এতিয়া ডাক্তৰে কোৱা দেখিবলৈ পাব কিন্তু এতিয়া মনদীপাৰ চেঞ্জ ঘূৰি অহাৰ পিছত মনদীপাই বাৰু কি কৰিব ভৰিখন ঘূৰাই পাবনে নে এতিয়া পাটনালৈ যিটো নিয়াৰ কথা কৈছে সমীৰে তালৈ নিলে বাৰু মনদীপাই সম্পূৰ্ণ সুস্থ হ'ব পাৰিবনে নোৱাৰে তো সম্পূৰ্ণ আপোনালোকে দেখিবলৈ পাব আৰু যেহেতু জুৱাতি খণ্ডতে আপোনালোকে দেখিবলৈ পাইছিল মনদীপাই যেনেকুৱা অৱস্থাতে নাথাকক কিয় সমীৰেদি তাইক বিয়া কৰাব আৰু সেইটো কথা মাক আৰু ভায়েকৰ আগত কৈছিল আৰু মাকৰ সেইটো কথাত মান্তি হৈছিল কিন্তু এতিয়া ভৰিখন কাটাৰ পিছত বাৰু এতিয়া মাকে বাৰু মান্তি হ'বনে নহয় যেহেতু বিৰিনাই কৈছিল যে তেনেকুৱা এটা অৱস্থা যদি হয় তেতিয়াহ'লে মাকে বাৰু মান্তি হ'বনে নহয় আৰু যদি মাকে মান্তি নহয় তেতিয়াহ'লে মনদীপাটো গোটেই জীৱনটো অকলে থাকিব লাগিব তো সেইবোৰ কথা এতিয়া চিন্তনীয় যেহেতু ভৰিখন কাটিবলগীয়া হয় মনদীপাৰ তেতিয়াহ'লে তো মাকে হয়তো নামানিব পাৰে সমীৰৰ আকৌ বিয়াখন এখন ভৰি কটা ছোৱালীৰ লগত পাতি দিয়াটো আৰু পিছলৈ যাই সমীৰৰ মাকে কেনেকুৱা বিহেভ কৰিব তো সম্পূৰ্ণ আপোনালোকে দেখিবলৈ পাব এই ধাৰাবাহিকখনত অতি সোনকালে তো আপোনালোকৰ কোনে এই ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটি চাবলৈ নিৰপেক্ষৰে বাট চাই আছে তেওঁলোকে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আজিৰ ভিডিওটো এইখিনি আছিল লগ পাম এটা নতুন ভিডিওৰ সৈতে ধন্যবাদ।